আজি লংকা জয় কৰি দুৰ্মতি ৰাৱণক নিধন কৰি কোটি কোটি জনগণৰ প্ৰাৰ্থনা সাৰথি কৰি আপোনালোকৰ সন্মুখত আমি আজি বিৰাজমান দিখে মংগল উৰুলি জোকাৰ অযোধ্যা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে চিপাঝাৰত নিশা সংস্কাৰ ভাৰতী দৰং জিলা শাখাৰ বিশেষ কাৰ্যসূচী চিপাঝাৰৰ শালমাছ উঠা মন্দিৰ প্ৰাংগণত প্ৰদৰ্শন কৰা হয় শ্ৰুতি নাটিকা জয় ৰাম জয় জয় ৰাম। জনপ্ৰিয় অভিনেত্ৰী শিল্পী শিখা দেৱী ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা দিগন্ত শৰ্মাকে ধৰি কেইবাগৰাকীও শিল্পীয়ে এই নাট প্ৰদৰ্শন কৰে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। আপোনাৰ পদযুগল হেবি জীৱন পাঠ কৰি মই তাৰ বাহিৰে অন্য কোনো চিন্তা নকৰোঁ। মই আদেশ কৰক প্ৰভু, সকলোকে মুখীভূত কৰিম মই। হে স্বামী, কিমান যুগৰ সাধনাৰ ফলত স্বামী ৰূপে পাইছো আপোন। মোৰ তন মন মই সকলো আপোনাৰ ওচৰত খপিছো। দুৰ্মতি ৰাৱণৰ দৰে হেজাৰজনে হৰণ কৰিলেও চাপিব নোৱাৰে মোৰ হৃদয়ৰ কাষ। আপুনি মোৰ আৰাধ্য, চিৰদিন চিৰকাল। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নমস্কাৰ, সংস্কাৰ ভাৰতী দৰং জিলাৰ তৰফৰ পৰা আপোনাক আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই 22 জানুৱাৰী 2024 চনৰ এই দিনটি এক ঐতিহাসিক দিন। এই ঐতিহাসিক দিনত আজি পবিত্ৰ ৰাম জন্মভূমি মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমি সংস্কাৰ ভাৰতী দৰং জিলায়ো আমি ইয়াতে এই ঐতিহ্যমণ্ডিত শালমাছ উঠা মন্দিৰ প্ৰাংগণত এক বন্তি প্ৰজ্বলন আৰু কিছু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে এই বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী আমি সামৰণি মাৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এই বন্তি প্ৰজ্বলনত অঞ্চলবাসী ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছে। লগতে আজিৰ শ্ৰুতি নাটিকা আমাৰ দ্বাৰা ৰচিত জয় জয় ৰাম নাটিকাখনিত অভিনয় কৰিছে জনপ্ৰিয় ধাৰাবাহিক চলচ্চিত্ৰ অভিনেত্ৰী শিল্পী শিখা দেৱী, জনপ্ৰিয় দৰঙীখুলীয়া ভাৱৰীয়াৰ শিল্পী অভিনৱ হাজৰিকা, থিয়েটাৰৰ শিল্পী দিগন্ত শৰ্মা, অৱসৰী নাট্যমঞ্চৰ জয়ন্ত নাথ আৰু গজেন্দ্ৰ কাকা আদি কৰি বহুখিনি শিল্পীয়ে সদৌতি শিল্পী গোটক আমি শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিছোঁ। সদৌ ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই শুভ মুহূৰ্তত সকলোৱে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰি পদূলিয়ে বন্তি জ্বলাইছে, মন্দিৰ চৌহদত বন্তি জ্বলাইছে আৰু এক সুন্দৰ আলোকিত পৰিৱেশৰ সৃষ্টি কৰিছে। পুনৰবাৰ সদৌতিলৈকে শ্ৰদ্ধা ভৰা ভক্তি আমি অৰ্পণ কৰিছোঁ। ধন্যবাদ।